নমস্কাৰ। আজি আমি আলোচনা কৰিম যদুবংশ ধ্বংসৰ বিষয়ে। আৰু আমি আজি আচলতে য'ত বহি আছো এইটো এটা নদী, আৰু নদীৰ পাৰত এয়া এবিধ বন। এই বনবিধৰ নাম ঝাও বন। বিভিন্ন সময়ৰ নৈপৰীয়া ৰাইজে এই বনবিধৰ লগত চিনাকি। তদুপৰি ই দেখিবলৈ সৌন্দৰ্যশালী কাৰণে বিভিন্ন পূজা মণ্ডপ বা বিভিন্ন ডেকৰেটেড পেণ্ডেলসমূহতো কেতিয়াবা এই বনবিধে জাগা পায় বা ঠাই পায়। কিন্তু এই বনবিধৰ লগত যদুবংশ ধ্বংসৰ কাহিনী এটা নিহিত হৈ আছে। যি সময়ত কুৰুক্ষেত্ৰৰ যুদ্ধৰ অৱসান ঘটিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ গোটেই 100 পুত্ৰৰ মৃত্যুমুখত পৰিল, কিন্তু পাণ্ডৱৰ পুত্ৰৰ পঞ্চপাণ্ডৱৰ একোৱেই নহল, তেতিয়া গান্ধাৰীৰ মনত মনে মনে দুখ উপজিল যে ভগৱান শ্ৰীকৃষ্ণই লীলা কৰি মোৰ সন্তান কৌৰৱক ধ্বংস কৰি পেলালে আৰু কিন্তু পাণ্ডৱৰ একোৱে ক্ষতি নহল। তেতিয়া মনৰ দুখত এদিন গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিলে, হে কৃষ্ণ, তুমি মোৰ কৌৰৱক মোৰ 100 পুত্ৰক যেনেকৈ ধ্বংস কৰি মোৰ মাতৃ হৃদয় উদং কৰিলা, তদ্ৰূপ ধৰণে এদিন তুমি তোমাৰ নিজৰ যদুবংশৰ হেৰুৱাব লাগিব, তোমাৰ গোটেই বংশ নাশ হৈ যাব। আৰু সেই অভিশাপ দিয়াৰ পিছৰ বহু বছৰ পিছৰ কথা, এদিন যদুকুলত যদুবংশৰ এটা ব্ৰহ্ম ভোজনৰ আয়োজন হৈছিলে। তাত বিভিন্ন দিগ্গজ ঋষিমুনিসকলে সেই যদুবংশৰ ব্ৰহ্ম ভোজনলৈকে আমন্ত্ৰিত হৈছিলে। ভগৱান শ্ৰীকৃষ্ণৰ এটা পুত্ৰ সন্তানৰ নাম আছিল শাম্ব, যি জাম্বুৱতী আৰু ভগৱান শ্ৰীকৃষ্ণৰ সন্তান। সেই শাম্বক যদুকুলৰ কেইজনমান উদণ্ড প্ৰকৃতিৰ লোকে বা যুৱকে শাম্বক এগৰাকী নাৰীৰ ৰূপত সজাই তোলালে। আৰু তেওঁলোকৰ মনৰ কামনা কি ভাবিলে, মনতে এটা দুষ্ট বুদ্ধি খেলালে যদুকুলৰ সেই যুৱক কেইজনৰ মনত, যে এই বাটেৰে যি ঋষিমুনি আহিব তেওঁলোকৰ ওচৰত আমি এই শাম্বৰ গৰ্ভ কি সন্তান জন্ম পাব আমি জানিবলৈ ৰসিকতা কৰিম। অৰ্থাৎ তেওঁলোকে ঋষিমুনিসকলৰ ঋষিত্বৰ ওপৰত, ব্ৰাহ্মণত্বৰ ওপৰত প্ৰশ্ন উদয় কৰিবলৈ বা তেওঁলোক কিমান শক্তিশালী ব্ৰাহ্মণ আচলতে সেইটো জানিবলৈ তেওঁলোকে সেই শাম্বক এগৰাকী নাৰীৰ ৰূপত সজাই তুলিলে। আৰু যথাসময়ত যেতিয়া এদল ঋষি সেই ব্ৰহ্মভোজনলৈকে আহি আছিলে, তেতিয়া সেই ঋষিসকলক প্ৰশ্ন কৰি যুৱক কেইজনে প্ৰশ্ন কৰিলে, হে মুনিবৰ, এয়া আমাৰ মোৰ মহিলা হয়, আমাৰ অতি চিনাকি মহিলা এইগৰাকী, আৰু এওঁ গৰ্ভৱতী হৈছে, আৰু এওঁৰ গৰ্ভত কি সন্তান জন্ম পাইছে বা কি সন্তান জন্ম পাব আপোনালোকে কৃপা কৰি জনাব লাগে। তেতিয়া ঋষিমুনিসকলে এই যুৱক কেইজনৰ কথা মৰ্মে ধ্যানমগ্ন হৈ গম পালে যে এয়া আচলতে কোনো নাৰী নহয়, এয়া এগৰাকী যুৱক, যি যুৱকৰ গৰ্ভত কেনেকৈ যুৱকৰ গৰ্ভত গৰ্ভৱতী তাপি ল'ব নোৱাৰে, গতিকে এওঁলোকে আচলতে আমাক চলনা কৰিবলৈ এই দুষ্কাৰ্যটোত লিপ্ত হ'ল। গতিকে এওঁলোকক এটা উচিত শিক্ষা দিবলৈ ঋষিসকলে মুখৰ পৰাই ক'লে যে এওঁৰ গৰ্ভত এটা লৌহ মুখল জন্ম পাব, আৰু সেই লৌহ মুখলডালে তোমালোকৰ যদুবংশ ধ্বংসৰ মূল কাৰণ হৈ পৰিব। সেই বুলি কৈ তেওঁলোকে তাৰ পৰা ব্ৰহ্মভোজনস্থলীলৈকে আগমন বা গুচি আহিলে। আৰু ঋষিমুনিসকলৰ কথা শুনি মনত তেওঁলোকৰ তেতিয়ালৈকে আনন্দই লাগিছিলে, কাৰণ ঋষিসকলে কোৱা কথাটো আৰু এনেই আৰু এটা ভেলুলেছ কথা কৈ থৈ গুচি গ'ল বুলি তেওঁলোকে মনতে ধাৰণা কৰিলে। কিন্তু যথাসময়ত ব্ৰহ্মভোজনৰ সামৰণি পৰিল, আৰু ক্ৰমশ শাম্ব, ভগৱান শ্ৰীকৃষ্ণৰ সেই পুত্ৰ শাম্ব ক্ৰমশ তেওঁ গৰ্ভৱতী হ'বলৈ ধৰিলে। আৰু তেওঁ যেতিয়া গৰ্ভৱতী হ'ল, তেতিয়া মনত কিন্তু দুশ্চিন্তাই পীড়া কৰিব ধৰিলে, আৰু সেই দুশ্চিন্তাৰ অৱসান ঘটাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত দিহা পৰামৰ্শ ল'বলৈ তেওঁলোকৰ যুৱক কেইজনৰ লগত আলোচনা কৰি শাম্বই দেউতাকৰ আগত কথাখিনি অৱগত কৰালে। তেতিয়া ভগৱানে গোটেই কথাখিনি ধ্যানমগ্ন হৈ গম পালে যে এয়া গান্ধাৰীৰ অভিশাপৰ ফল নিশ্চিতভাৱে ফলিয়াব। গতিকে তেওঁ নিজৰ ল'ৰা বা যুৱক কেইজনক বিভিন্ন ধৰণে তিৰস্কাৰ কৰি ক'লে, এইটো কাম কৰিব নালাগিছিল, তোমালোকে এইটো কাম কৰি একেবাৰে ভুল কাম কৰিলা। এতিয়া ইয়াৰ গৰ্ভৰ পৰা যি জন্ম পাব সেয়া তোমালোকে নদীৰ পাৰত গৈ এটা শিলৰ ওপৰত ঘঁহুৱাই
সেই লৌহ মুখলডাল একেবাৰে নাইকিয়া কৰি দিব লাগিব। আৰু সাম্বৰ কিছুদিন পিছত সেই গৰ্ভ তেওঁৰ উৰু ফালি উলিয়াই আনিব লগা হ'ল। আৰু উৰু ফালি ওলোৱাৰ পিছত উৰু ফালি দিয়াৰ পিছত তাৰ পৰা সঁচাকৈ ঋষিমুনিসকলে কোৱা এডাল লৌহ মুখল জন্ম পালে। আৰু সেই লৌহ মুখলডাল সেই যুৱক কেইজনৰে সৈতে আনি এনেদৰে নদীৰ পাৰত খহাবলৈ ধৰিলে। শিলত খহাওঁতে 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 সেই শিলৰ পৰা, সেই লৌহ মুখলৰ পৰা এইবিধ বনৰ জন্ম হৈছিলে। আৰু এই বনবিধৰ জন্মৰ পিছতে যদুকুলত কিছুদিন পিছত ভায়েকে ভায়েকে আজিৰ তাৰিখত যেনেকৈ গোষ্ঠী সংঘৰ্ষ হয়, ভাতৃ সংঘৰ্ষ হয়, সেই সংঘৰ্ষ হ'বলৈ ধৰিলে। আৰু সেই ভাতৃঘাতী সংঘৰ্ষত এইবিলাক বন উভালি উভালি ইজনে আনজনক মৰিয়াই মাৰি পেলাব ধৰিলে। অৱশ্যে সেই লৌহ মুখলডাল ক্ষয় খেদোতে তেওঁলোকৰ শেষৰ অংশ এটি ৰৈ গৈছিলে, যিটো অংশ তেওঁলোকে আৰু খহাব নোৱাৰি নদীত পেলাই দিছিলে। আৰু নদীত পেলাই দিয়াৰ পিছত সেই নদীৰ মাছে সেই লৌহ মুখলডাল ভক্ষণ কৰি সেই অংশখিনি ভক্ষণ কৰিছিলে। আৰু মাছমৰীয়াই মাছ মাৰোঁতে সেই মাছটো যেতিয়া জালত আহিল, সেই মাছটো যেতিয়া মাছমৰীয়াই সন্ধিয়া বজাৰত হাটত বিক্ৰী কৰিবলৈ নিছিলে, দেখিবলৈ মাছটো ডাঙৰ শকত আৱত বা অতি স্বাস্থ্যৱান বা দেখাত ভাল মাছটো এজন বেধে কিনিলে। বেধজনে কিনি ঘৰত লৈ অহাৰ পিছত যেতিয়া মাছটো কাটিব ধৰিলে, তাৰপিছত সেই তেওঁৰ পেটৰ পৰা, মাছটোৰ পেটৰ পৰা এই লৌহ মুখলৰ অংশটো ওলাই পৰিল। আৰু চিকাৰীজনৰ মনত আনন্দ লাগিল, এয়া তেওঁৰ ধনুকাঁড়ৰ আগত টুনত লগাই ল'ব। সেইমতে তেওঁ অতি সুন্দৰকৈ নিখুঁত এপাত অস্ত্ৰ তৈয়াৰ কৰিলে সেই লৌহ মুখলৰ অংশখিনি দি। তাৰ কিছুদিন পিছত এদিন ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাই গছৰ ওপৰত বাঁহী বজাই থকা অৱস্থাত সেই বেদজনে চিকাৰ কৰিবলৈ গৈছিল। মানে তেওঁৰ চৰাই যি চিকাৰ কৰিবলৈ যায়, সেই চিকাৰ কৰিবলৈ যাওঁতে ভগৱান শ্ৰীকৃষ্ণৰ ভৰি দুখন বাঁহীৰ সুৰৰ তালত নচুৱাই আছিলে। আৰু নচুৱাই থাকোঁতে এই বেদজনে ভাবিলে, এয়া অতি ধুনীয়া চৰাই এটা মই চিকাৰ কৰিবলৈ পাম বুলি সেই ধনুকাঁড়ত মাৰি দিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত সেই মুখলযুক্ত সৰ্পতে আঘাত কৰাত ভগৱান শ্ৰীকৃষ্ণ গাছৰ পৰা সৰি পৰি যদুকুলৰ শেষৰজন যাদৱ ভগৱান শ্ৰীকৃষ্ণৰো মৃত্যু ঘটিল। আৰু এই কাহিনীটো এইবাবে অৱগত কৰিলোঁ, আমিও নৈপৰীয়া ৰাইজ আৰু আমাৰ নৈপাৰত এইবিধ বন আছে। আজিৰ তাৰিখত এইবিধ বনে অৱশ্যে আমি এনেকৈ আক্ৰমণ কৰিব নোৱাৰে বা এনেকুৱা দিন নাই আজিকালি। কিন্তু এই বনবিধৰ লগত যিহেতু গোটেই কথাটো ঝাও-বনৰ লগত গোটেই কথাটো সাদৃশ্য আছে, সেয়েহে এই বনৰ লগত, এই নদীৰ লগত আৰু যদু বংশ ধ্বংসৰ লগত এই বাৰ্তাটো আপোনালোকক অৱগত কৰাবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। অনাগত দিনত আকৌ নতুন নতুন ভাল ভাল ভিডিঅ' দি যাবলৈ যত্ন কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।